হেল্ল' আসসালামু আলাইকুম ৱেলকাম টু হুমাইৰা এডুক্ৰাফ্ট। মই হুমাইৰা স্বপ্নম। আজি মই লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ এইচএছ ছেকেণ্ড ইয়াৰ এডুকেশ্যন অৰ্থাৎ শিক্ষা বিষয়ৰ প্ৰথম চেপ্টাৰৰ প্ৰথম টপিক মুডালিয়াৰ আয়োগটোৰ বিষয়ে। এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ মুডালিয়াৰ আয়োগৰ বিষয়ে আৰু মুডালিয়াৰ আয়োগ বা মাধ্যমিক শিক্ষাৰ লক্ষ্যৰ ভ্ৰান্তিসমূহ বা মাধ্যমিক শিক্ষাৰ লক্ষ্য উদ্দেশ্য সম্বন্ধে এই আয়োগৰ মুখ্য 4টা পৰামৰ্শ। এই টপিকখিনি আৰম্ভ কৰাৰ আগতে মই স্বাধীনোত্তৰ কালত ভাৰত আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ বিষয়ে কিছুমান কথা ক'ব বিচাৰোঁ। এই কথাখিনি হ'ল, স্বাধীনতাৰ পিছত ভাৰতৰ পুৰণা শিক্ষা ব্যৱস্থা নতুন সময়ৰ প্ৰয়োজন পূৰণ কৰিব নোৱাৰাৰ বাবে মাধ্যমিক শিক্ষাত পৰিৱৰ্তনৰ তীব্ৰ প্ৰয়োজন দেখা যায়। সেইকাৰণে কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদে 1948 চনত এটা নতুন শিক্ষানীতি তৈয়াৰীৰ বাবে মাধ্যমিক শিক্ষা আয়োগ গঠন কৰে। একে সময়তে বিশ্ববিদ্যালয় শিক্ষাৰো সংস্কাৰৰ প্ৰয়োজন অনুভৱ হৈ ৰাধাকৃষ্ণৰ নেতৃত্বত বিশ্ববিদ্যালয় শিক্ষা আয়োগ গঠন কৰা হয়। এই সকলো পৰিৱৰ্তনে স্পষ্ট কৰি তোলে যে সদ্য স্বাধীন ভাৰতৰ বাবে এটা আধুনিক সমাজমুখী আৰু যুগ উপযোগী মাধ্যমিক শিক্ষানীতি অত্যন্ত প্ৰয়োজন আছিল। এতিয়া আমি আলোচনা কৰিম মুডালিয়াৰ আয়োগ। মুডালিয়াৰ আয়োগটো কি আছিল? স্বাধীনোত্তৰ ভাৰতত মাধ্যমিক শিক্ষাৰ গুণগত উৎকৰ্ষ সাধনৰ উদ্দেশ্যে ভাৰত চৰকাৰে 1952 চনৰ 23 ছেপ্টেম্বৰত গঠন কৰিছিল। ডক্টৰ এ লক্ষ্মণ স্বামী মুডালিয়াৰক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় আৰু দেশী বিদেশী মিলি 9জন বিশেষজ্ঞক সদস্যৰূপে অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ ভিতৰত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ জন ক্ৰিষ্টি আৰু আমেৰিকাৰ ডক্টৰ কেটেন ৰাষ্ট উইলিয়ামছ বিশেষ উল্লেখযোগ্য। আয়োগটোৱে দেশৰ মাধ্যমিক শিক্ষাৰ লক্ষ্য, গঠন, পাঠ্যক্ৰম, শিক্ষণ পদ্ধতি, প্ৰশিক্ষণ ব্যৱস্থা, গড় বিদ্যালয় সমন্বয় আৰু কল্যাণমূলক আঁচনি আদি দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি 1953 চনৰ 29 আগষ্টত 309 পৃষ্ঠাৰ এটা বিস্তৃত প্ৰতিবেদন জমা দিয়ে। মুঠ 15খন অধ্যায় সন্মিলিত কৰি এই প্ৰতিবেদনে দেশৰ মাধ্যমিক শিক্ষা সংস্কাৰ আৰু উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলফলক হিচাপে কীৰ্তিস্তম্ভ স্থাপন কৰে। এইখিনি আছিল মুডালিয়াৰ আয়োগৰ বিষয়ে। এতিয়া আলোচনা কৰি মুডালিয়াৰ আয়োগ বা মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্যৰ ভ্ৰান্তিসমূহ কি কি আছিল। জীৱন বিচ্ছিন্ন লক্ষ্য। মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ দৈনন্দিন জীৱনৰ সৈতে সংযুক্ত নহয়। ই অতিমাত্ৰা গতানুগতিক আৰু শিক্ষাৰ্থীক বাস্তৱ জীৱনৰ ক্ৰিয়াকলাপৰ বিষয়ে কোনো অন্তৰ্দৃষ্টি দান কৰিব নোৱাৰে। দ্বিতীয়টো আছিল ব্যক্তিত্বৰ অবৈদিক দিশৰ অৱহেলা। এই পৰ্যায়ৰ শিক্ষাই শিক্ষাৰ্থীৰ আৱেগ, অনুভূতি, অভিৰুচি, এপ্টিটিউড আদি ব্যক্তিত্ব গঠনৰ দিশসমূহ উপেক্ষা কৰে, ফলত সমগ্ৰ ব্যক্তিত্ব বিকাশ বাধাগ্ৰস্ত হয়। তাৰপিছত আছিল ভাষাক অত্যাধিক গুৰুত্ব। ইংৰাজী ভাষাত অতি বেছি গুৰুত্ব দিয়া হয়, যাৰ ফলত আন বিষয়সমূহ প্ৰয়োজনীয় মনোযোগ নাপায়। এই অসমতা শিক্ষাৰ্থীৰ অকৃতকাৰ্যতাৰ মূল কাৰণ হিচাপে দেখা যায়। তাৰপিছতো আছিল যান্ত্ৰিক শিক্ষাদান আৰু মুখস্থভিত্তিক প্ৰৱণতা। শিক্ষাদানৰ পদ্ধতিয়ে স্বাধীন চিন্তা, সৃষ্টিশীলতা বা সক্ৰিয় অংশগ্ৰহণ সজাই তুলিব নোৱাৰে, ফলত শিক্ষা যান্ত্ৰিক স্মৃতিভিত্তিক প্ৰক্ৰিয়াত পৰিণত হয় আৰু আনন্দময় শিক্ষাৰ অভাৱ দেখা যায়। তাৰপিছত আছিল শিক্ষকসকলৰ নিম্ন সামাজিক স্থান। সমাজৰ দৃষ্টিত শিক্ষকসকলৰ সামাজিক মান, মৰ্যাদা আৰু জীৱন আলস্য সন্তোষজনক নহয়, অৰ্থাৎ স্থিৰতাৰ অভাৱে তেওঁলোকক নিৰুৎসাহিত হয়, যাৰ অভাৱ শিক্ষাৰ গুণগত মানত পৰে। তাৰপিছত আছিল দোষযুক্ত পৰীক্ষা ব্যৱস্থা। বৰ্তমান শিক্ষা ব্যৱস্থা শিক্ষাৰ্থীৰ বাবে মৃত চাপস্বৰূপ। ই শিক্ষাৰো নিৰুৎসাহিত কৰে আৰু তেওঁলোকক যান্ত্ৰিকভাৱে কাৰ্যকৰ পদ্ধতিত আবদ্ধ কৰি তোলে। মুডালিয়াৰ আয়োগৰ বহুতো ভুল ভ্ৰান্তি আছিল, কিন্তু মই 6টা আলোচনা কৰিছোঁ, কিয়নো বিশেষকৈ 6 মাৰ্কছ বা 4 মাৰ্কছৰ কাৰণে কুৱেশ্যনটো আহে। 4 মাৰ্কছৰ আহিলে আমি 4টা পইণ্ট লিখিব পাৰোঁ আৰু 6 মাৰ্কছৰ আহিলে আমি 6টা পইণ্ট লিখিব পাৰোঁ। বহুতো ভুল ভ্ৰান্তি আছিল, তাৰ ভিতৰত মই 6টা ইম্পৰ্টেণ্ট ভুল ভ্ৰান্তিৰ বিষয়ে আলোচনা কৰিছোঁ। এতিয়া মাধ্যমিক শিক্ষাৰ লক্ষ্য উদ্দেশ্য সম্বন্ধে আয়োগৰ 6টা পৰামৰ্শ আছিল। কি কি আছিল এইখিনি এতিয়া চাওঁ। গণতান্ত্ৰিক সুনাগৰিকতাৰ বিকাশ। মুডালিয়াৰ আয়োগে উল্লেখ কৰে যে মাধ্যমিক শিক্ষাৰ প্ৰথম আৰু মুখ্য লক্ষ্য হ'ব লাগে গণতান্ত্ৰিক সুনাগৰিক গঢ়ি তোলা। শিক্ষাৰ যোগেদি মুক্ত চিন্তা, সুস্থ জনমত আলোচনা, বিশেষ আৰু
পৰস্পৰৰ সন্মান গঢ়ি তুলিব লাগে। শিক্ষাৰ্থীৰ মনত সামাজিক ন্যায়, সদয়তা আৰু দেশপ্ৰেম বিকাশ কৰিব লাগে। যদিও উগ্ৰ আৰু অনিষ্টকাৰী স্বদেশপ্ৰেম সৃষ্টি কৰিব নালাগে। তাৰপিছত আছিল বৃত্তিমূলক যোগ্যতাৰ বিকাশ। মাধ্যমিক শিক্ষাই শিক্ষাৰ্থীৰ বৃত্তিমূলক দক্ষতা আৰু প্ৰযুক্তিমূলক দখল বিকাশত বিশেষ গুৰুত্ব দিব লাগে। কৰ্মৰ প্ৰতি অনুৰাগ, দায়িত্ববোধ আৰু গৌৰৱ জগাই তুলিব লাগে। কৃষি, বিজ্ঞান, বাণিজ্য, হস্তশিল্প আদি বিষয় অন্তৰ্ভুক্ত কৰি উৎপাদনমূলক শিক্ষাত গুৰুত্ব দিয়া উচিত। ইয়াৰ মাধ্যমেৰে শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন সম্পদৰ সঠিক আৰু ফলপ্ৰসূ ব্যৱহাৰ কৰিব পাৰে। ব্যক্তিত্ব বিকাশ আয়োগে মত প্ৰকাশ কৰে যে আগতে মাধ্যমিক বিদ্যালয়সমূহে ব্যক্তিত্ব বিকাশ দিশ উপেক্ষা কৰিছিল। সেয়েহে আয়োগে কিছু বিশেষ পৰামৰ্শ আগবঢ়ায়। শিক্ষাৰ্থীৰ জন্মগত সৃজনশীলতা, শিল্প সংস্কৃতি, সংগীত, হস্তশিল্পতা তথা নিজ ভাল লগা কাম বিকাশৰ সুযোগ দিব লাগে। অৱসৰ সময়ৰ শিক্ষা বাধ্যতামূলক নকৰি শিক্ষাৰ্থীৰ ব্যক্তিগত স্বাধীনতা অনুযায়ী আগবঢ়াব লাগে। ইয়াৰ ফলত ব্যক্তিত্ব বিকাশৰ এক বিস্তৃত পৰিসৰ সৃষ্টি হয় আৰু শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশ সম্ভৱ হয়। তাৰপিছত নেতৃত্বৰ শিক্ষা আয়োগে স্পষ্টকৈ কয় যে মাধ্যমিক শিক্ষা কেৱল বিশ্ববিদ্যালয়ত প্ৰৱেশৰ প্ৰস্তুতি নহয়, ই নিজেই স্বয়ংসম্পূৰ্ণ শিক্ষাস্তৰ। এই পৰ্যায় শেষ কৰি বহু শিক্ষাৰ্থী সমাজত প্ৰৱেশ কৰে। সেয়েহে তেওঁলোকক সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু ঔদ্যোগিক ক্ষেত্ৰসমূহক নেতৃত্ব দিয়াৰ যোগ্য কৰিব লাগে। তেওঁলোকে সামাজিক পৰিস্থিতি গভীৰভাৱে বুজি উঠিব পাৰে আৰু উচ্চ গুণমানৰ চৰিত্ৰ গঠন কৰি ৰাষ্ট্ৰীয় জীৱনৰ উন্নয়নত অৱদান ৰাখিব লাগে। এইখিনি আছিল পৰামৰ্শ। এনেকুৱা সহজ ভাষাৰ এডুকেশ্যনৰ নোটছখিনি লাভ কৰিবৰ বাবে হুমাইৰা এডুক্ৰাফ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। থেংকছ ফৰ ৱাচিং। নেক্সট আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম।